বিলাসীপাৰাতো পালন কৰা হয় ২৬তম কাৰ্গিল বিজয় দিৱস। কাৰ্গিল বিজয় দিৱস উপলক্ষে ভাৰতীয় জনতা পাৰ্টি বিলাসীপাৰা জিলা সমিতিৰ উদ্যোগত প্ৰায় সহস্ৰাধিক কাৰ্যকৰ্তাই হাতে হাতে জোৰ লৈ বিশাল সমদল উলিয়ায়। সমদলকাৰীসকলে বিলাসীপাৰা জিলা বিজেপি কাৰ্যালয় প্ৰাংগণৰ পৰা আগবাঢ়ি গান্ধী চক হৈ পুনৰ কাৰ্যালয়লৈ উভতি আহে। সমদলকাৰীসকলে কাৰ্গিল যুদ্ধত অংশগ্ৰহণ কৰাৰ দৰে দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ যোদ্ধাসকলৰ বলিদানক শ্ৰদ্ধাৰে কৰে। এই সমদলত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ বেচা কিনা বিভাগৰ অধ্যক্ষ ডক্টৰ অশোক কুমাৰ সিংহি, বিলাসীপাৰা বিজেপি জিলা সভাপতি দেৱজিৎ বৰকলিতাৰ লগতে বিভিন্ন পৰ্যায়ৰ কৰ্মকৰ্তাসকল। আজি আমি কাৰ্গিলৰ যদি বিজয় উৎসৱটো আমি প্ৰতি বছৰে পালন কৰোঁ। আজি তাৰে কাৰ্গিলৰ যুদ্ধত আমি সৈনিকসকলক উৎসাহ বঢ়াবৰ কাৰণে সৈনিকসকলৰ যে পৰাক্ৰমিত আমি যে ২৬ বছৰ আগত যে কাৰ্গিল যুদ্ধত জয়ী হৈছিল, এই যুদ্ধক স্মৰণ কৰিবৰ কাৰণে আমি প্ৰতিজন ভাৰতীয়বাসীক যে ভাৰতীয় পৃথিৱীত কোনো কম নহয়, ভাৰতীয় সেনাই পৃথিৱীৰ আটাইতকৈ অত্যাধুনিক সেনা, এই জনাবৰ কাৰণে মানুহৰ ভিতৰত দেশপ্ৰেম জগাবৰ কাৰণে এনেকুৱা আয়োজন প্ৰতি বছৰে আমাৰ দলে কৰি থাকে। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা সমগ্ৰ ভাৰতবৰ্ষতে কাৰ্গিল বিজয় যাত্ৰাৰ উপলক্ষে জোৰ সমদলৰ কাৰ্যসূচী আছিলে। তো আমি বিলাসীপাৰা জিলাৰ পৰা আজি এই কাৰ্যসূচী পালন কৰিলোঁ, কাৰণ আজিৰ দিনটোতে আজিৰ পৰা ২৬ বছৰ আগত ১৯৯৯ চনত কাৰ্গিলৰ যুদ্ধত আজিৰ দিনটোত আমি জয়লাভ কৰিছিলোঁ। আমাৰ যি পাক সৈন্য আৰু উগ্ৰপন্থী মিলি আমাৰ কাৰ্গিল দখল কৰিছিল। আজিৰ দিনটো পূৰা মুক্ত কৰা হৈছিল। সেইকাৰণে এই দিনটো কাৰ্গিল বিজয়ী দিৱস হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা পালন কৰি অহা হৈছে। আৰু আজিও এই কাৰ্যসূচীটো আমি ইয়াৰ বিলাসীপাৰা জিলাৰ পৰা সম্পন্ন কৰিলোঁ। আমাৰ কাৰ্যসূচী আমাৰ জিলা কাৰ্যালয়ৰ পৰা আমি গান্ধী চকলৈকে গৈছোঁ, তাৰ পৰা ঘূৰি আহি আকৌ জিলা কাৰ্যালয়লৈকে আমাৰ ১.৫ কিলোমিটাৰ পদযাত্ৰা জোৰ যাত্ৰা কৰিছোঁ।